वेलकाम टू यूट्यूब चैनल बंधुসকল নিবনুৱাসকলৰ বাবে আজি হৈছে বছৰটোৰ লাষ্টৰ দিন আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিসেম্বৰ মাহতে কি উল্লেখ কৰিছিল ডিসেম্বৰ মাহতে সাধাৰণতে কি ভেকেন্সিৰ বাবে মুকলি কৰিছিল আৰু কি সাধাৰণতে পদ মুকলি হ'ব কিমান পদ মুকলি হ'ব কি আঁচনি মুকলি হ'ব সকলো বিষয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিশদ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছিল সকলো জনাই দিম আৰু নতুন বছৰত কি পদ মুকলি হ'ব সেই বিষয়ে মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম তাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছে সকলোবোৰ চাব পাৰিব ভিডিঅ'টো স্কিপ নকৰি চালে সকলোবোৰ গম পাব বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়া কি পদ মুকলি হ'ব কিমান পদ মুকলি হ'ব আৰু কি পদ কেতিয়া মুকলি হ'ব আৰু কিমান পদ খালি আছে সকলো পদৰ বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ব আৰু সকলো সাধাৰণতে ইতিমধ্যে জনাইছে আৰু ৰাজ্যবাসীৰ বাবে আজি যে বছৰটোৰ শেষৰ দিন সকলো সাধাৰণতে নতুন বছৰ সাধাৰণতে শুভেচ্ছা থাকিল আৰু আপোনালোক সকলো সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি ভালকৈ শুনিব পাৰিব তাৰ আগতে অনুৰোধ জনাই দিম যে অসমত নতুন বছৰত কি পদ মুকলি হ'ব সেই বিষয়ে মই অলপমান চমুকৈ জনাই দিম বন্ধুসকল নতুন বছৰত 2024 চনত সাধাৰণতে ৰাতিত আজিৰ দিনটোতে লাষ্ট 23 চনৰ লাষ্ট দিন বন্ধুসকল 24 চনটো পৰিব বন্ধুসকল আৰু 1 জানুৱাৰী পৰিব আৰু সকলোভাৱে কৈছোঁ বন্ধুসকল নতুন বছৰত আজিৰ দিনটোতে মুকলি হ'ব পাৰে সাধাৰণতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগত 6000 পদ বন্ধুসকল প্ৰথমখন নিউজ আহিছে আৰু নতুন বছৰত আজিৰ দিনটোতে কিবা কোনো যদি মুকলি নহয় আৰু জানুৱাৰী মাহৰ ফাৰ্ষ্ট উইকতে এই পদসমূহ মুকলি হ'ব আৰু বহুত কেইটা বিভাগ মিলি যি পদ খালী আছে গেট 3 হওক গেট 4 হওক তাৰপিছত টেকনিকেল পদে হওক তাৰপিছত স্বাস্থ্য বিভাগৰ পদে হওক যি পদ খালী হ'বলগীয়া আছে সকলো পদ খালী হ'ব বন্ধুসকল 100% হ'ব আজিৰ দিনটোতে বহুত সাধাৰণতে ভাল খবৰ দিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কেইবাটাও বিশদ ঘোষণা কৰিছিল 2023 চনৰ লাষ্ট কেবিনেট যি ঘোষণা কৰিছিল ইতিমধ্যে মই ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ আপোনালোকে যদি ভিডিঅ' চোৱা নাই আপোনালোকে চাই ল'ব পাৰে বহুত উপকৃত হ'ব সকলোক মই অনুৰোধ জনাইছোঁ হাত জোৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন বছৰত কি চাকৰিৰ বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া কি আঁচনিৰ বিষয়ে ক'লে আপোনালোকে লাইভ প্ৰুফ সহকাৰে এইটো ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব সকলোক মই হাত জোৰ কৰি খোজোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰৰ যিকোনো খবৰ হওক যিকোনো আপডেট হওক মোৰ চেনেলটোৰ পৰা পাব সকলোক মই হাত জোৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কি পদৰ ওপৰত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে আপোনালোকে ভিডিঅ'টো ভালকৈ চাই ল'লে গম পাব মুখ্যমন্ত্ৰীয়ে কি নতুন বছৰত ঘোষণা কৰিলে আৰু কি প্ৰতিশ্ৰুতি দিছিলোঁ যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম 90,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছোঁ আজি আমি অসমৰ নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ তেওঁলোকে অসমত এটা উদ্যোগীকৰণৰ বাতাবৰণ নিৰ্মাণ কৰিব পাৰে তাৰ বাবে আমি যুৱক যুৱতীসকলক বেংকৰ কোনো ধৰণৰ মৰ্টগেজ নোহোৱাকৈ চৰকাৰৰ পৰা পোনে 2 লাখ টকাৰ সাহায্য দিয়াৰ আন এখন আঁচনিও আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ এই আঁচনিখন যিসকল যুৱকে লাভ কৰিব তেওঁলোকক 2 লাখ টকা আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম আৰু ভৱিষ্যতে তেওঁলোকে এই 2 লাখ টকাৰ উপৰিও বেংকৰ পৰা যাতে আৰু বহু টকা লোন ল'ব পাৰে তাৰ বাবে আমি তেওঁলোকক একোজন এণ্টাৰপ্ৰেনিয়ৰ হিচাপে নিৰ্মাণ কৰাৰ কৰ্মযোগ্যটো আমি জপিয়াই পৰিম শ্ৰদ্ধা ৰাইজ আজি যেতিয়া মই অসমৰ গাঁৱে ভূঞে যাওঁ বিভিন্ন সময়ত ৰাইজে মোক প্ৰশ্ন কৰে যে আমাৰ ৰেচন কাৰ্ড হোৱা নাই বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল এতিয়া আমি অসম চৰকাৰত সিদ্ধান্ত লৈছোঁ যে 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে এইবাৰ আমি নিয়ম কৰিছোঁ যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকিব যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহি